মৰ্নিং ষ্টুডেণ্ট, আশা কৰি তোমালোক সকলোৱে ভালে আছা। তোমালোকে ঘৰত ভালকৈ থাকা, ছেফলি থাকা। আৰু এতিয়া আজিৰ পৰা মই মোৰ অনলাইন ক্লাছৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। ক'ব নোৱাৰোঁ কেতিয়া কলেজ খুলিব। চ' এইটো প্ৰচেষ্টাৰে শিকাবলৈ চেষ্টা কৰিছোঁ। ত' আজি মই ক্লাছ 12 চেপ্টাৰ নম্বৰ 2 ড্ৰপৰ চেপ্টাৰটো শিকাম। ত' তোমালোকে মই শিকোৱা ষ্টাৰ্ট কৰাৰ আগতে এইখিনি কথা কৈ লওঁ যে তোমালোকে থ'ৰলি লাইন বাই লাইন চেপ্টাৰটো পঢ়িবা। কাৰণ চাবা, যেতিয়া তোমালোকে লাইন বাই লাইন পঢ়িবা ন, তেতিয়া তোমালোকে এইবোৰ ভালকৈ বুজি পাবা। আৰু তোমালোকৰ বৰ্ড এক্সামেই হওক বা নেশ্যনেল লেভেলৰ যিকোনো এক্সামেই হওক, তাত তোমালোকৰ এইটো মানে NCERTখন মষ্টলি প্ৰিফাৰ কৰা হয়। ত' তোমালোকে NCERTখন লাইন বাই লাইন পঢ়া। প্লাছ মই তোমালোকক কৈ দিম যে কি চাবজেক্ট মানে কি কুৱেশ্যন বাৰ বাৰ আহি আছে, কোনখিনি ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে মষ্টলি এক্সাৰচাইজৰখিনি, তাৰপিছত ইনটেক্স প্ৰব্লেমখিনি, ফাৰ্ষ্ট পাঠ্যপুথিৰ প্ৰশ্নমালাখিনি আৰু এক্সাম্পলখিনি, উদাহৰণখিনি ভালকৈ কৰিবা। তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ আমাৰ চেপ্টাৰ ড্ৰপ। ঠিক আছে। তো এতিয়া কথাটো হ'ল যে আমি ড্ৰপ চেপ্টাৰটো কিয় পঢ়িব লগা হ'ল, হয় ন? আমি ফাৰ্ষ্টত পাইছোঁ যে বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰ পদাৰ্থ। বিশুদ্ধ পদাৰ্থ আমাৰ চাৰিওফালে বহুত কম দেখা যায়, কিন্তু মিশ্ৰ পদাৰ্থ আমি বিভিন্ন ধৰণৰ মিশ্ৰ পদাৰ্থ আমি ডেইলি লাইফত ইউজ কৰিয়ে থাকোঁ। তো মিশ্ৰ পদাৰ্থবোৰ কেনেকৈ সৃষ্টি হয়? যেতিয়া দুই বা ততোধিক বিশুদ্ধ পদাৰ্থ মিক্স কৰা হয়, তেতিয়া আমি মিশ্ৰ পদাৰ্থ পাওঁ। তোমালোকে সংকৰ ধাতুৰ কথা জানা, ঠিক আছে? দুটা সংকৰ ধাতুৰ উদাহৰণ হ'ল এটা হ'ল তোমাৰ পিতল আৰু এটা হ'ল জাৰ্মান চিলভাৰ। তো পিতলত তোমালোকৰ কি থাকে? কপাৰ আৰু জিংক। আৰু জাৰ্মান চিলভাৰত কি থাকে? কপাৰ, জিংক আৰু নিকেল। তো আমি দেখিলোঁ যে দুই বা ততোধিক বিশুদ্ধ পদাৰ্থ লগ লাগি এটা মিশ্ৰ পদাৰ্থৰ সৃষ্টি হৈছে। কিন্তু তোমালোকে জানা যে পিতল আৰু জাৰ্মান চিলভাৰ দুয়োটাৰে ধৰ্ম একেবাৰে বেলেগ। পিতলে যিবোৰ ধৰ্ম দেখায়, জাৰ্মান চিলভাৰৰ ধৰ্ম একেবাৰে বেলেগ। চ' এতিয়া কথাটো হ'ল যে এইবোৰ আমি কেনেকৈ গম পালোঁ যে এইটো ধৰ্ম বেলেগ হ'ব, এইটো ধৰ্ম বেলেগ হ'ব? বিকজ দ্ৰৱ অধ্যয়ন কৰি। আমি যেতিয়া দ্ৰৱ অধ্যয়ন কৰিলোঁ যে যেতিয়া তোমালোকে বেলেগ বেলেগ বিশুদ্ধ পদাৰ্থ মিক্স কৰাও, তেতিয়া তোমালোকে যিটো প্ৰডাক্ট পাবা সেইটো বেলেগ বেলেগ হ'ব। সিহঁতৰ প্ৰপাৰ্টি, সিহঁতৰ ধৰ্মবিলাক বেলেগ বেলেগ হ'ব, ঠিক আছে? সেইবাবে আমি দ্ৰৱ চেপ্টাৰটো অধ্যয়ন কৰাৰ জৰুৰত হ'ল। তাৰপিছত আৰু নেক্সট আৰু এটা এক্সাম্পল যদি আমি চাওঁ, আমি জানো যে যেতিয়া 1 ppm ফ্লৰাইড আয়ন পানীত মিক্স কৰোঁ, এতিয়া তোমালোকে নাভাবিবা যে এই ppm কি বস্তু। ppm এটা গাঢ়তাৰ একক হয়। মই গাঢ়তা পঢ়াম, তেতিয়া তোমালোকে এইবোৰ পাবা। খালি মই যি শিকাইছোঁ সেইখিনি শিকি যোৱা ভালকৈ। চাবা, যেতিয়া 1 ppm ফ্লৰাইড আয়ন তোমালোকে পানীত মিক্স কৰোঁ কৰি কিনে সেইখিনি কিহত ইউজ কৰা হয়? দন্ত ক্ষয় ৰোধ কৰাত ইউজ কৰা হয়, ঠিক আছে? যদি তোমাৰ এইটো 1.5 ppm হয়, ধৰি লোৱা তোমাক বনাব দিছিলে 1 ppmত দ্ৰৱ, বাই চান্স তুমি বনাই দিলা 1.5 ppmত দ্ৰৱ, তেতিয়া কি হ'ব? সেইটো তোমাৰ তেতিয়া তাত যদি 1.5 ppmৰ ফ্লৰাইড দ্ৰৱ বনাই দিওঁ ন, তেতিয়া সেইটো তোমাৰ দন্ত ক্ষয় ৰোধ কৰাৰ পৰিৱৰ্তে দাঁতখিনি বেয়া কৰি দিব। এইখিনি মানে তাৰ হেল্থটো বেয়া কৰি দিব দাঁতৰ। তো আৰু যদি তুমি এই ফ্লৰাইড আয়নৰ কনচেনট্ৰেশ্যনটো বহুত বেছি বঢ়াই দিয়া, ফ্লৰাইড আয়নৰ গাঢ়তাটো যদি বহুত বেছি বঢ়াই দিয়া, তেনেহ'লে বহুত বেছি বঢ়াই দিলে সি ৰেড পয়জন হিচাপে ইউজ কৰা হয়। তাক ৰেড পয়জন মানে এন্দুৰ নিধনত। তো তোমালোকে ভাবা যে আমি যদি দ্ৰৱ বনাওঁতে ভুল কৰোঁ, তেতিয়াহ'লে কি হৈ যাব পাৰে? যদি তোমালোকে যিটো দন্ত ক্ষয় ৰোধত ইউজ কৰা হয় 1 ppm, যদি তোমালোকক 1 ppm বনাব দিয়ে, বাই চান্স যদি তুমি 1.5 ppm বনাই দিয়া, তেতিয়াতো সেইটো বেয়া কৰিবই। আৰু যদি কনচেনট্ৰেশ্যনটো মানে গাঢ়তাটো যদি বহুত বেছি বঢ়াই দিয়া, তেতিয়াহ'লে ৰেড পয়জনত ইউজ কৰে। ভাবা কিমান বিষাক্ত হৈ গ'ল। সেইকাৰণে আমি দ্ৰৱ চেপ্টাৰটো পঢ়িব লাগে। তো আমি ফাৰ্ষ্ট অফ অল আমি পঢ়িম দ্ৰৱৰ প্ৰকাৰ, ঠিক আছে? ফাৰ্ষ্ট অফ অল আমি পঢ়িম দ্ৰৱৰ প্ৰকাৰ, তাৰপিছত আমি পঢ়িম গাঢ়তা, দ্ৰৱৰ গাঢ়তা, ঠিক আছে? মোৰ হেণ্ডৰাইটিংখিনি অকণমান বেয়া হয়, তো অ'কে। চ' এতিয়া যেতিয়া দ্ৰৱৰ প্ৰকাৰ, দ্ৰৱ বিভিন্ন প্ৰকাৰৰ আছে। আমি পোনপ্ৰথমতে পাইছিলোঁ যে সমসত্ব আৰু অসমসত্ব মিশ্ৰ।
আজি যেহেতু প্ৰথম ক্লাছ তো আমি অকণমান ফাৰ্ষ্ট ইয়াৰৰ কথাখিনি শিকি লওঁ, ৰিভাইজ কৰি লওঁ। ঠিক আছে, সমসত্ব মিশ্ৰ কি আছিল? সমসত্ব মিশ্ৰ সেইটো আছিল য'ত তোমাৰ গোটেইখিনিতে ধৰি লোৱা এইটো এটা বিকাৰত সমসত্ব মিশ্ৰ আছে আৰু এইটো বিকাৰত অসমসত্ব মিশ্ৰ আছে। তো তুমি যদি তলৰ পৰা এচামুচ আনি কিনে খোৱা, ধৰি লোৱা এইটো চেনি পানীৰ মিশ্ৰ, ঠিক আছে, তো সেইটো সমসত্ব হ'ব। তলৰ পৰা যদি এচামুচ আনি কিনে খোৱা তাৰ টেষ্ট ছেইম হ'ব, ওপৰৰ পৰা যদি এচামুচ আনি কিনে খোৱা তাৰ টেষ্ট ছেইম হ'ব। কিয়? কাৰণ সমসত্ব এইটো, কাৰণ তাৰ ইয়াতে তোমাৰ যিখিনি সংযুক্তি আছে, যিখিনি তাৰ ধৰ্ম গোটেইফালে ছেইম থাকে, গোটেই চলিউশ্যনটোত তাৰ ধৰ্মটো ছেইম থাকে। কিন্তু অসমসত্ব মিশ্ৰত তেনেকুৱা নহয়। অসমসত্ব মিশ্ৰৰ এক্সাম্পল তোমালোকে বালি পানীত মিক্স কৰিলে, বালি কিছুমান তলত বেছি থাকিব পাৰে, ওপৰত কমকৈ থাকিব পাৰে, তেনেকুৱা। তো সমসত্ব মিশ্ৰ আৰু অসমসত্ব মিশ্ৰ এইবোৰ আমি জানো। এতিয়া আমি যিটো দ্ৰৱ পঢ়িম ন, দ্ৰৱবিলাক দ্বি উপাংশযুক্ত হয়। চাবা, আমি জানো যিকোনো এটা দ্ৰৱৰ উদাহৰণ আমি লওঁ, দ্ৰৱৰ উদাহৰণ হ'ল চেনি পানীৰ মিশ্ৰণ। চেনি পানীৰ মিশ্ৰ এইটো এটা দ্ৰৱৰ উদাহৰণ, ঠিক আছে। তো আমি দ্ৰৱ কেনেকৈ বনাম? প্ৰথমতে আমি পানী ল'ম, তাত আমি চেনি মিক্স কৰি দিম, ঠিক আছে। তো এইটো আমি কি পালোঁ? এইটো আমি এটা দ্ৰৱ পালোঁ। তো দ্ৰৱত দুটা উপাংশ থাকে, যিটো বেছিকৈ থাকে সেইটোক কোৱা হয় দ্ৰাৱক। ইয়াত বেছিকৈ কোনটো থাকিব? অভিয়াছলি পানী, ঠিক আছে। যিটো বেছিকৈ থাকে সেইটো হয় দ্ৰাৱক, আৰু যিটো আমি ওপৰৰ পৰা দিম, যিটোৰ পৰিমাণ কম, সেইটো হয় দ্ৰাব্য। দ্ৰাব্য বুলিও পাবা, দ্ৰাৱ বুলিও পাবা, কনফিউজন নহ'বা, সেইটো হ'ল চেনি। তো আমি দ্ৰৱত এটা বস্তু গম পালোঁ যে তাত দ্বি উপাংশযুক্ত মিশ্ৰ হয়, সেইবোৰকে দ্ৰৱ বুলি কয়, ঠিক আছে। এতিয়া দ্ৰৱৰ প্ৰকাৰ চাবা, দ্ৰৱৰ প্ৰকাৰ বিভিন্ন আছে, যেনে দেন গেছত গোটা পদাৰ্থ দিলে, আৰু গেছত জুলীয়া পদাৰ্থ দিলে, বা জুলীয়া পদাৰ্থত গেছ দিলে, গোটা পদাৰ্থত গেছ দিলে, এনেকুৱা বিভিন্ন ধৰণৰ মিশ্ৰ আছে। তো এই মিশ্ৰবোৰৰ উদাহৰণ তোমালোকৰ এখন তালিকাত ধুনীয়াকৈ দিয়া আছে, সেইখিনি তোমালোকক মই ইয়াত দি দিম, তোমালোকে সেইখিনি চাই ল'বা। সেইখিনি চালে সেইখিনি জাষ্ট খালি মনত ৰাখি ল'বা যে কোনটো ক'ত দিলে কেনেকুৱা হয়, তো তেতিয়া সেইখিনি ইজি হৈ যাব তোমালোকৰ কাৰণে, ঠিক আছে। তো এতিয়া আমি চাওঁ দ্ৰৱৰ গাঢ়তা। এতিয়া দ্ৰৱৰ গাঢ়তা বুলি ক'লে পোনপ্ৰথমতে আমি শিকিম ভৰ শতাংক। ভৰ শতাংকৰ আমি কেনেকৈ উলিয়াম? ওপৰত ল'ব লাগিব উপাংশটোৰ ভৰ, তলত ল'ব লাগিব মুঠ ভৰ, আৰু তাক আমি পূৰণ কৰি দিব লাগিব 100ৰে, তেতিয়া আমি পাম ভৰ শতাংক। এতিয়া তোমালোকে পোনপ্ৰথমেতো কনফিউজ নহ'বা যে এইখিনি বহুত বেছি টান একো নহয়। চাবা, আমি কি শিকিলোঁ যে দ্ৰৱ এটা কিহেৰে গঠিত? দ্ৰৱ থাকে দ্ৰাব্য প্লাছ দ্ৰাৱক, ঠিক আছে। এতিয়া উপাংশটোৰ ভৰ মানে যিটো কমকৈ আছে, অভিয়াছলি দ্ৰাৱৰ ভৰ, আৰু তলত দ্ৰাৱ আৰু দ্ৰাৱকৰ মুঠ ভৰ পূৰণ 100ৰে পূৰণ কৰিলে আমি ভৰ শতাংক পাম। এনেকৈ আমি গাঢ়তা উলিয়াওঁ। এতিয়া গাঢ়তা কি বস্তু? চাবা, আমি যদি এতিয়া গাঢ়তা উলিওৱাৰ দুটা নিয়ম আছে, এটা হ'ল পৰিমাণগত আৰু আনটো হ'ল গুণগত, ঠিক আছে। গুণগতক ইংলিছত কোৱা হয় কোৱালিটেটিভ, আৰু পৰিমাণগতক কোৱা হয় কোৱান্টিটেটিভ। তো আমি যদি দুটা বিকাৰ লওঁ, এটা বিকাৰত 100 ml পানী লৈছোঁ, এইটো বিকাৰতো 100 ml পানী লৈছোঁ, ইয়াতে আমি 2 গ্ৰাম চেনি দিছোঁ, আৰু ইয়াতে দিছোঁ 5 গ্ৰাম চেনি। তো গুণগতভাৱে তোমালোকে ক'ব পাৰিবা যে গাঢ়তা এইটো চলিউশ্যনৰ বেছি, কাৰণ ইয়াতে বেছি দ্ৰাৱৰ পৰিমাণ বেছিকৈ আছে আৰু ইয়াত দ্ৰাৱৰ পৰিমাণ কমকৈ আছে, ঠিক আছে। তো আমি গুণগতভাৱে ক'ব পাৰিম, কিন্তু গুণগত প্ৰক্ৰিয়াতকৈ বেছি পৰিমাণগতটো ব্যৱহাৰ কৰা হয়, আৰু পৰিমাণগতই মই শিকাই আছোঁ প্ৰথমে হ'ল ভৰ শতাংক। তো আমি যেতিয়া এটা দ্ৰৱ এটা ল'ম, দ্ৰৱটোৰ ভৰ শতাংক কেনেকৈ উলিয়াম? এইটো পদ্ধতিৰে উলিয়াম। তাৰপিছত নেক্সট আৰু এটা আছে, সেইটো হ'ল আয়তন শতাংক। তো আয়তন শতাংকটো আমি কেনেকৈ উলিয়াম? ওপৰত আমি ল'ম উপাংশটোৰ আয়তন,
আৰু তলত আমি ল'ম মুঠ আয়তন ঠিক আছে সো এনেকৈ আমি উলিয়াও কিন্তু এই যিখিনি দিলোঁ তাৰপিছত আমি শিকিম 3 নম্বৰতে ppm যিটো 5/মিলিয়ন অকণমান আগতে পাইছিলোঁ 5/মিলিয়ন এইটো কেনেকৈ উলিয়াই পোনপ্ৰথমতে আমি ওপৰত ল'ব লাগিব উপাংশটোৰ সংখ্যা তলত ল'ব লাগিব মুঠ সংখ্যা আৰু আমি ইয়াক মাল্টিপল কৰোঁতে 10⁶ কৰিব লাগিব বাকীখিনি চব একেই খালি ইয়াতে তোমাৰ 100 মাল্টিপল কৰিব লগা আছিল আৰু যেতিয়া 5/মিলিয়ন ওলাবা তেতিয়া 10⁶ মাল্টিপল কৰিব লাগে এতিয়া কথাটো হ'ল এইখিনি তোমালোকে জানি থোৱা ইয়াৰে পৰা কুৱেশ্যন মোষ্টলি নাহে তোমালোকৰ কুৱেশ্যন আহে মই সেইটো এতিয়া শিকাই আছোঁ সেইটো হ'ল মোল ভগ্নাংশৰ পৰা মোল ভগ্নাংশ মোলাৰিটি আৰু মলেলিটি এই তিনিটা বহুত ইম্পৰ্টেণ্ট আমি কি শিকিছিলোঁ দ্ৰৱৰ গাঢ়তা তো পোনপ্ৰথমে আমি তিনিটা শিকিলোঁ 4 নম্বৰতে আহিল মোল ভগ্নাংশ মোল ভগ্নাংশ হ'ল এতিয়া এইটো এটা গাঢ়তাৰ একক আমি গাঢ়তা নিৰ্ণয় কৰোঁতে মোল ভগ্নাংশৰ সহায় ল'ব পাৰোঁ এতিয়া মোল ভগ্নাংশ কেনেকৈ ওলাই চাবা আমি যদি দুটা বস্তু মিক্স কৰোঁ ধৰি লওক আমি জানো যে দুটা বিশুদ্ধ পদাৰ্থ মিক্স কৰিলে আমি এটা মিশ্ৰ পদাৰ্থ পাওঁ ধৰি লওক আমি A আৰু B এই দুটা মিক্স কৰিলোঁ মিক্স কৰোঁতে আমি কি পাম মিশ্ৰ পালোঁ A Bৰ ঠিক আছে তো মোল ভগ্নাংশ কেনেকৈ ওলাই আমি ধৰি ল'ব লাগিব যে Aৰ মোল Na আৰু Bৰ মোল Nb এতিয়া যদি আমি Aৰ মোল ভগ্নাংশ ওলাব লাগে Aৰ মোল ভগ্নাংশক আমি xৰে ডিনোট কৰোঁ x সমান হ'ব ওপৰত Aৰ মোল আৰু তলত টোটেল মোল মানে মুঠ মোল আৰু যদি আমি Bৰ মোল ভগ্নাংশ ওলাব লাগে xb তেতিয়াহ'লে ওপৰত হ'ব Bৰ মোল আৰু তলত হ'ব A আৰু Bৰ টোটেল মোল মুঠ মোল যিটো ঠিক আছে তো এইখিনিয়ে কথা এইবোৰ তোমালোকৰ কিতাপত ভালকৈ দিয়া আছে লিখি দিয়া আছে তোমালোকে সেইখিনি পঢ়ি ল'বা তেতিয়া ভালকৈ বুজি পাবা এতিয়া মোৰ কথাটো হ'ল ধৰি লওক আমাৰ AB এইটো হ'ল এনেকুৱা ঠিক আছে তো ইয়াৰে আধা A আছে আধা B আছে কিমান আছে আমি নাজানো ঠিক আছে তো আমি x ওলালোঁ এইটো ধৰিলোঁ x মোল ভগ্নাংশ আৰু এইখিনি হ'ল xb মোল ভগ্নাংশ তো আমি যদি x আৰু xb যোগ কৰি দিওঁ যিহেতু এই মিক্সাৰটোত অনলি A আৰু B আছে তো তাৰে কিবা এটা পাৰ্চেণ্ট A আছে কিবা এটা পাৰ্চেণ্ট B আছে তো আমি যদি সেই দুটাক যোগ কৰি দিওঁ কাৰণে আমি টোটেলত কিমান পাম 1 পাম এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো ভালকৈ মনত ৰাখিবা ঠিক আছে তো আমি এনেকৈও ওলাব পাৰোঁ আৰু যদি আমি নহয় বোলো আমি x ওলাই ল'লোঁ পিছত আমাৰ xb এনেকৈ কৰাৰ মন নাই তেতিয়াহ'লে আমি কেনেকৈ ওলাব পাৰিম xb 1 - x কৰি কিনে এইটো ফৰ্মুলাৰ পৰাও ওলাব পৰা যায় বহুত ডিফিকাল্ট পাব পাৰোঁ প্ৰথমবাৰৰ বাবে শিকিছা তো মই এটা এক্সাম্পলেৰে বুজাওঁ এক্সাম্পলটো বুজোৱাৰ পিছত তোমালোকে সেইখিনি সহজ পাবা তো এতিয়া আমি চাওঁ এক্সাম্পলটো লিখিলোঁ আগতে তাৰপিছত আমি এইটো সলভ কৰা আছে তোমালোকৰ তাত উদাহৰণ 2.1 কিন্তু মই তোমালোকক বুজাই দিওঁ কি আছে ইয়াতে ঠিক আছে প্ৰথমতে ইয়াত আছে ভৰ হিচাপে 20% গাঢ়তাৰ ইথিলিন গ্লাইকলৰ দ্ৰৱ এটাত ইথিলিন গ্লাইকলৰ মোল ভগ্নাংশ নিৰ্ণয় কৰা ঠিক আছে তো তোমালোকে ইয়াত কিমান দিয়া আছে 20% গাঢ়তা দিয়া আছে ঠিক আছে তো যেতিয়া তোমালোকক এনেকৈ পাৰ্চেণ্টেজত গাঢ়তা দিয়া থাকিব তেতিয়া তোমালোকে উলিয়াই ল'বা যে ইয়াতে 20 গ্ৰাম 80 গ্ৰামত আছে তেতিয়া আমি টোটেল কিমান পাওঁ 100 গ্ৰাম ঠিক আছে তো যেতিয়া 20% দিয়া থাকিব তোমালোকে গম পাবা যে 20 গ্ৰাম আছে দ্ৰব্য আৰু 80 গ্ৰাম আছে দ্ৰাৱক যিটো কমকৈ থাকে সেইটো দ্ৰব্য আৰু যিটো বেছিকৈ থাকে সেইটো দ্ৰাৱক তো এতিয়া আমি চাম ইয়াতে কি দিয়া আছে ভৰ হিচাপে 20% গাঢ়তাৰ ইথিলিন গ্লাইকলৰ দ্ৰৱ এটাৰ তো ইথিলিন গ্লাইকলটো তোমাৰ দ্ৰব্য যেহেতু এইটো কমকৈ আছে 20 গ্ৰাম আছে তো এইটো হ'ব ইথিলিন গ্লাইকল
আৰু দ্ৰাৱক আছে তোমাৰ 80 গ্ৰাম। তো দ্ৰাৱক কি হ'ব? পানী। আৰু টোটেলত 100 গ্ৰাম। এতিয়া আমি উলিয়াব লাগে মোল ভগ্নাংশ। তো মোল ভগ্নাংশ উলিওৱাৰ আগতে আমি কি উলিয়াব জানিব লাগিব? মোল। ঠিক আছে? তো মোল উলিয়াব লাগিলে এতিয়া চাবা, ইথিলিন গ্লাইকলৰ যদি আমি মোল উলিয়াব লাগে, মোল, তেতিয়াহ'লে আমি ওপৰত ল'ব লাগিব দিয়া থকা ভৰ, তলত ল'ব লাগিব মলাৰ ভৰ। এতিয়া চাবা, দিয়া থকা ভৰ কিমান পালে আমি? 20 গ্ৰাম। ওপৰত আমি ল'লোঁ 20। কিন্তু মলাৰ ভৰ নাজানো। কিন্তু আমি ফাৰ্ষ্ট ইয়াৰত পাই আহিছোঁ যে মলাৰ ভৰ কেনেকৈ উলিয়াব লাগে। তো ইথিলিন গ্লাইকলৰ ফৰ্মুলা হ'ল C2H6O2। তো C2 কাৰ্বনৰ কাৰণে 12 পূৰণ 2 যোগ হাইড্ৰজেনৰ কাৰণে 1 পূৰণ 6টা আছে যোগ অক্সিজেন 2টা আছে, আৰু অক্সিজেনৰ এটাৰ ভেলু হয় 16 পূৰণ 2। আমি গোটেইখিনি কেলকুলেট কৰিলে পাম 24 + 6 + 16 × 2 32। তো 3 5 5 62 I think 62 গ্ৰাম পাৰ মোল। ঠিক আছে? তো এতিয়া আমি দিয়া থকা ভৰ পালোঁ 20 গ্ৰাম। আৰু চাবা, মোলাৰ ভৰৰ ইউনিট গ্ৰাম পাৰ মোল, এইটো মনত ৰাখিবা। ডেট মিনছ 1 মোলত 62 গ্ৰাম আছে ইথিলিন গ্লাইকল। ঠিক আছে? আৰু তলত হ'ব 62 গ্ৰাম পাৰ মোল। তো আমি ইথিলিন গ্লাইকলৰ মোল কিমান পাম? এইটো এনে বুলি ধৰিলোঁ। এনে কিমান পাম? এইটো যদি আমি কেলকুলেট কৰোঁ, (0.322 মোল। ঠিক আছে? আৰু এতিয়া আমি উলিয়াম পানীৰ মোল। পানী যিহেতু দ্ৰাৱক, তো NB। তো পানীৰ মোল কিমান হ'ব? পানীৰ দিয়া থকা ভৰ আছে 80 গ্ৰাম, আৰু পানীৰ মোলাৰ মাছ H2O। তো 2 পূৰণ 1 যোগ 16, তাৰমানে 18 গ্ৰাম। 18 গ্ৰাম পাৰ মোল। তো গ্ৰাম কাটা গ'ল, আমি পাম 80 / 18। 80 / 18 এইটো পাম 0.444 মোল। ঠিক আছে? তো আমি NA পালোঁ, NB পালোঁ। এতিয়া আমি কি কৰিব লাগে? মোল ভগ্নাংশ ওলাব লাগিলে তোমালোকে এইবোৰ তুলি ল'বা। মই শিকাই যোৱাৰ লগে লগে তুলি ল'বা। তেতিয়া তাৰপিছত আৰু বুকত পঢ়ি ল'বা, তেতিয়া আৰু পাহৰি নোযোৱা। পিছত আমি মোল ভগ্নাংশ উলিয়াব লাগে ইথিলিন গ্লাইকলৰ। ইথিলিন গ্লাইকলৰ মোল ভগ্নাংশ। তো আমি ওপৰত ল'ব লাগিব NA, তলত লাগিব NA + NB। তো NA কিমান পাইছিলোঁ? অ'কে, মই NBটো পুট কৰোঁ প্ৰথমতে। NB পাইছোঁ 4.444, আৰু NA আছিল আমাৰ 62, 20/62 আছিলে। 20/62। তো এইটো আছিলে 0.322। এইখিনি আমি যদি কেলকুলেট কৰোঁ, কৰিলে আমি পাম 0.068। এইটো হ'ব Xৰ ভেলু। আমি কি ধৰিছোঁ? ইথিলিন গ্লাইকল। তো ইথিলিন গ্লাইকলৰ মোল ভগ্নাংশ পাম এইখিনি। আৰু যদি আমি পানীৰ মোল ভগ্নাংশ ওলাব লাগে, তেতিয়াহ'লে XB = 1 - XA। তো 1 - 0.068 give 0.032। তো মই এইখিনি এতিয়া ইয়াত বুজাই দিছোঁ, তোমালোকে কিতাপত চাই ল'বা, তাত ধুনীয়াকৈ দিয়া আছে। তো তেতিয়া তোমালোকৰ হৈ যাব। তো আজিলৈকে এইখিনিতে ৰাখোঁ। আমি নেক্সট ক্লাছত আমি শিকিম মোলাৰিটি আৰু মলেলিটি। সেই দুটা বহুতেই ইম্পৰ্টেণ্ট হয়। তাৰ পৰা
এভৰি ইয়াৰ কুৱেশ্যন আহে, তো সেইখিনি তোমালোকে ভালকৈ পঢ়িব লাগিব। তো আজি আমি কি শিকিলোঁ? প্ৰথমতে শিকিলোঁ আমি দ্ৰৱ কিয় পঢ়িব লাগে। বিকজ আমি যদি প্ৰেক্টিকেলি চাওঁ, আমি যদি দ্ৰৱ বনাবই নোৱাৰোঁ পাৰফেক্টলি সেইটো দ্ৰৱ, তেতিয়াহ'লে আমি যদি কিবা বেলেগ দ্ৰৱ বনাই দিওঁ তেতিয়াহ'লে সেইটো বহুত হাৰ্মফুল হৈ যায়। তো সেইবাবে আমি জানিব লাগিব কোনটো দ্ৰৱ কেনেকৈ বনাব লাগে। তাৰপিছত আমি শিকিলোঁ দ্ৰৱৰ প্ৰকাৰ কি আছে, সেইখিনি খালি তোমালোকে চাই ল'বা, সেইখিনি মই দি দিম। তাৰপিছত আমি শিকিলোঁ ভৰ শতাংশ কাক বোলে, আয়তন শতাংশ কাক বোলে, 5/মিলিয়ন মানে নিযুতাংশ। আৰু তাৰপিছত শিকিলোঁ মল ভগ্নাংশ। মল ভগ্নাংশৰ কুৱেশ্যন এটা কৰিলোঁ। আৰু এটা কুৱেশ্যন পাঠ্যপুথিৰ প্ৰশ্নমালাটো আছে, মই সেইটোও কৰি দিওঁ লগে লগে, তেতিয়া তোমালোকৰ একেলগে প্ৰেক্টিছ কৰি ল'ব পাৰিবা। আৰু এটা কথা, আয়তন শতাংশ আৰু ভৰ শতাংশ কাক বোলে মই খালি ডেফিনেশ্যনটো ভালকৈ লিখি দিয়া নাই, সেইখিনি তোমালোকৰ কিতাপত ভালদৰে আছে, তোমালোকে চাই লোৱা, তাৰ পৰা লিখি লোৱা। মই খালি বুজাই দিছোঁ যে কোনটো কেনেকৈ হয়, সেইবাবে মই কৈছোঁ বুকখন ভালকৈ পঢ়া। আৰু চাবা, এতিয়া মই পাঠ্যপুথিৰ প্ৰশ্নমালাৰ কুৱেশ্যনটো লিখি লৈ কিনে মই তোমালোকক বুজাই দি আছোঁ। এইটো কুৱেশ্যন কৰিম, এইটো পাঠ্যপুথিৰ প্ৰশ্নমালাৰ কুৱেশ্যন হয় 2.5। ইয়াতে আমাক মল ভগ্নাংশ উলিয়াব দিছে, ঠিক আছে। তো ইয়াতে প্ৰথমতে কি দিয়া আছে 20%, ভৰ বাই ভৰ। তো আমি গমেই পালোঁ 20% মানে ইয়াতে 20 গ্ৰাম দ্ৰাৱ আছে আৰু 80 গ্ৰাম দ্ৰাৱক আছে, ঠিক আছে। তো দ্ৰাৱক কি আছে KI, আৰু দ্ৰাৱক আছে KI আৰু দ্ৰাৱক আছে পানী। তো আমি এতিয়া KI মলাৰ মাছ উলিয়াব লাগিব, মলাৰ ভৰ। তো KI মলাৰ ভৰ হ'ব, আমি জানো যে পটেছিয়ামত 39.10 আৰু আয়ডিনৰ 126.90, আৰু এই দুটা আমি যদি যোগ কৰোঁ তেতিয়া আমি পাম 166 গ্ৰাম পাৰ মল, ঠিক আছে। তো KI যদি আমি মল ভগ্নাংশ উলিয়াব লাগে, যদি আমি KI মল উলিয়াব লাগে, KI মল হ'ব দিয়া থকা ভৰ বাই মলাৰ ভৰ। তো এইটো আমি কিমান পাম, দিয়া থকা ভৰ আছে 20 আৰু গ্ৰাম, মলাৰ ভৰ আছে 166 গ্ৰাম পাৰ মল। এইখিনি তোমালোকে কেলকুলেট কৰি ল'বা। আৰু যদি মই পানীৰ উলিয়াওঁ, পানীৰ মল, তাত দিয়া থকা ভৰ আছে 80 আৰু মলাৰ মাছ হয়, আমি অকণমান আগতে কেলকুলেট কৰিছিলোঁ 18 গ্ৰাম পাৰ মল। তো এইটো আমি পাইছিলোঁ 4.444 মল, আৰু এইটো হ'ব 0.12। তো এতিয়া আমি যদি মল ভগ্নাংশ উলিয়াব লাগে, আমাক যিহেতু অকল KIৰহে মল ভগ্নাংশ সুধিছে, তো KIটো যদি আমি A বুলি ধৰোঁ X, তো X কিমান হ'ব NA ডিভাইডেড বাই টোটেল মল, মুঠ মল NA প্লাছ NB। তো এইটো হ'ব 0.12, 4.444, 0.12 প্লাছ 4.444। তো এইটোৰ এনচাৰ ওলাব 0.26 মল। তো আজিৰ ক্লাছত এইখিনিয়ে আছিল। তো তোমালোকৰ যদি ইয়াত যিকোনো ধৰণৰ কিবা কনফিউজন হৈছে তেতিয়াহ'লে তোমালোকে মোক সুধিবা। আৰু আজি এইখিনি থাকক, আৰু নেক্সট ক্লাছত আমি শিকিম মলাৰিটি আৰু মলেলিটি। আৰু ভালকৈ পঢ়া, এইখিনি শিকাৰ পিছত কিতাপত পঢ়ি ল'বা, তেতিয়া আৰু কোনো ধৰণৰ কনফিউজন নাথাকে।